পৰৱৰ্তী খবৰ অল ইণ্ডিয়া কৰ্তৃপক্ষৰ বিৰুদ্ধে আজি পুনৰ প্ৰতিবেদন নামিল বাগজানবাসী বাগজানৰ আশ্ৰয় শিবিৰত থকা লোকসকলে এবাৰ আৰম্ভ কৰিলে অনিৰ্দিষ্টকালীন অৱস্থান ধৰ্মঘট অতি শীঘ্ৰে খালটোৰ পৰা গেছ নিৰ্গমন কাৰ্য বন্ধ কৰিবলৈ দাবী জনোৱাৰ লগতে ক্ষতিগ্ৰস্ত প্ৰতিটো পৰিয়ালক উচিত ক্ষতিপূৰণ দিয়াৰ দাবী জনাই আশ্ৰয় শিবিৰত থকা লোকসকলে কৰোনা মহামাৰীৰ আতংকৰ মাজতে কোনো সামাজিক দূৰত্ব নামানি কণ শিশুক কোলাত লৈ এনেদৰে প্ৰতিবেদন নামি পৰিল বাগজানবাসী উল্লেখযোগ্য যে আজি 12 দিন অতিক্ৰম কৰাৰ পিছতো বাগজানৰ তৈল খালটোৰ পৰা নিৰ্গত হৈ থকা গেছ অইল ইণ্ডিয়া কৰ্তৃপক্ষই বন্ধ কৰিবলৈ সক্ষম হোৱা নাই ইফালে বিদেশৰ পৰা অহা এটা বিশেষজ্ঞৰ দল অহাৰ কথা অইল ইণ্ডিয়া কৰ্তৃপক্ষই জনাইছিল যদিও বৰ্তমানলৈকে কোনো বিশেষজ্ঞৰ দল বাগজানত উপস্থিত হোৱা নাই সিংগাপুৰ আৰু বেংককৰ পৰা দুজনকৈ বিশেষজ্ঞৰ দল অহাৰ কথা আছিল কিন্তু ইতিমধ্যে আমি জনাইছো যে পুনৰবাৰ প্ৰতিবেদন নামি পৰিছে বাগজানবাসী অইল ইণ্ডিয়া কৰ্তৃপক্ষৰ বিৰুদ্ধে তেওঁলোকে ক্ষোভ প্ৰকাশ কৰিছে বাগজানৰ আশ্ৰয় শিবিৰত থকা লোকসকলে এবাৰ অনিৰ্দিষ্টকালীন অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছে অতি শীঘ্ৰে খালটোৰ পৰা গেছ নিৰ্গমন কাৰ্য বন্ধ কৰিবলৈ তেওঁলোকে দাবী জনাইছে লগতে বহুকেইটা পৰিয়াল ইতিমধ্যে ক্ষতিগ্ৰস্ত হৈছে তেওঁলোকৰ পশুধন ইতিমধ্যে মৃত্যুমুখত পৰিছে লগতে যি বাৰী আছিল বা পথাৰ শস্য সকলো বৰ্তমান এই অহৰহ তেল নিৰ্গত হৈ থকাৰ ফলত বিনষ্ট হৈ পৰিছে গতিকে উচিত ক্ষতিপূৰণ তেওঁলোকে বিচাৰিছে লগতে আশ্ৰয় শিবিৰত তেওঁলোকক ৰখা হৈছে 1000ৰ অধিক লোক আশ্ৰয় শিবিৰত কেনেদৰে দীৰ্ঘদিনধৰি থাকিব তেওঁলোকে বৰ্তমান কৰোনা মহামাৰীৰ মাজতে সহৱস্থান কৰিবলগীয়া হৈছে বহুসংখ্যক লোকৰ লগত তাক লৈ তেওঁলোকে ক্ষোভ ব্যক্ত কৰিছে য'ত আছে মহিলা কণ শিশু লগতে গৰ্ভৱতী মহিলাও গতিকে ৰাইজে ইয়াৰ উচিত ক্ষতিপূৰণ বিচাৰিছে লগতে সমাধান সূত্ৰ বিচাৰিছে অল ইণ্ডিয়া কৰ্তৃপক্ষৰ হাতত 12 দিন উকলি যোৱাৰ পিছতো কোনো সমাধান সূত্ৰ নাই যাৰ ফলত এনেদৰে প্ৰতিবেদন নামি পৰিছে বাগজানবাসী আইএসএক ব্ৰেকিং নিউজ হুজাই ডিপু আৰু ভজু ষ্টেচনত নাৰাখে ব্ৰহ্মপুত্ৰ মেইল বহিৰাজ্যৰ পৰা অহা লোকে চেইন টানি পলায়ন কৰাৰ ঘটনাৰ পিছতে প্ৰশাসন ৰেল বিভাগৰ সিদ্ধান্ত ঘটনাৰ সন্দৰ্ভত 3 জনক আটক কৰিছে আৰক্ষীয়ে কোৱাৰেণ্টাইনৰ ভয়তে মাছ বাটতে চেইন টানি ৰখাইছিল ব্ৰহ্মপুত্ৰ মেইলখন কিন্তু ইতিমধ্যেই সকিয়নি প্ৰদান কৰা হৈছে আৰু বিশেষ নিৰ্দেশনা জাৰি কৰা হৈছে যে ব্ৰহ্মপুত্ৰ মেইল হুজাই ডিপু আৰু ভজু ষ্টেচনত ৰখা নহয় বহিৰাজ্যৰ পৰা অহা লোকসকলে চেইন টানি পলায়ন কৰাৰ ঘটনাৰ পিছতে প্ৰশাসন অধিক কঠোৰ হৈ পৰিছে ৰেল বিভাগে এই সিদ্ধান্ত গ্ৰহণ কৰিছে যিহেতু হুজাইত ৰেল টানি ব্ৰহ্মপুত্ৰ মেইল ৰখাৰ ফলতে 11 মিনিট সময় ধৰি ট্ৰেইনখন তাতে ৰৈ থাকিবলগীয়া হৈছিল আৰু বহু সংখ্যক লোকে ট্ৰেইনৰ পৰা নামি পলায়নৰ চেষ্টা কৰিছিল ইতিমধ্যে আটক কৰিছে এই ঘটনাত জড়িত 3 জনক কোৱাৰেণ্টাইনৰ ভয়তে মাছ বাটতে চেইন টানি ৰখোৱা হৈছিল ব্ৰহ্মপুত্ৰ মেইলখন আৰু ইতিমধ্যে কাৰা নিৰ্দেশনা জাৰি কৰা হৈছে যে ষ্টেচনত হুজাই ডিপু আৰু ভজুত ৰখোৱা নহয় ব্ৰহ্মপুত্ৰ মেইল শ্ৰৱণ শক্তি অবিহনে হাইস্কুল শিক্ষান্ত পৰীক্ষাত ষ্টাৰ মাৰ্ক লাভ কৰি শিক্ষাৰ্থীৰে উত্তীৰ্ণ হ'ল নগাঁৱৰ উপাংশা শৰ্মা নৱম মান শ্ৰেণীত মগজুৰ জটিল চাৰ্জাৰীৰ বাবে অধ্যয়নত যথেষ্ট বাধাৰ সন্মুখীন হৈছিল উপাংশা জন্মৰ পূৰ্বে পিতৃক হেৰুৱা উপাংশাক মাতৃ অৰ্পণা শৰ্মা আৰু আইতাকে যথেষ্ট কষ্টৰে ডাঙৰ দীঘল কৰিছিল ককলিয়াৰ ইমপ্লাণ্টৰ জৰিয়তে উপাংশাৰ মগজুত 4 বছৰ বয়সতে কৃত্ৰিম শ্ৰৱণ যন্ত্ৰ সংস্থাপিত কৰা হৈছিল যদিও 2018 চনত মগজুৰ অস্ত্ৰোপচাৰৰ বাবে পুনৰ সেই যন্ত্ৰ বিকল হৈ পৰে কিন্তু তাৰ পিছতো জীৱন যুঁজত হাৰ নমনা উপাংশাৰ সফলতাত আনন্দিত হৈ পৰিছে আজি সকলো আগবঢ়াইছো এই সন্দৰ্ভত নীলুৰ পলৰ এক প্ৰতিবেদন মই বৰ্তমান উপস্থিত আছোঁ পুৰণি গুদামত নগাঁৱৰ পুৰণি গুদামৰ তেলীয়া গাঁৱত আৰু আমাৰ লগত আছে এগৰাকী বিশেষ শিক্ষাৰ্থী যিগৰাকীয়ে 77% নম্বৰেৰে বৰ্তমান যোৱাকালি যি উচ্চ মাধ্যমিক পৰীক্ষাৰ যি ফলাফল ঘোষিত হৈছে তাত সুখ্যাতি অৰ্জন কৰিছে কিন্তু আটাইতকৈ ডাঙৰ কথা উপাংশা আছে আমাৰ লগত উপাংশাই শ্ৰৱণ শক্তি নাই উপাংশাৰ আৰু 4 বছৰ বয়সত ককলিয়াৰ ইমপ্লাণ্টৰ জৰিয়তে উপাংশাই শ্ৰৱণ শক্তি লাভ কৰিছিল যদিও 2018 বৰ্ষত পুনৰ এটি অস্ত্ৰোপচাৰত সেই ককলিয়াৰ ইমপ্লাণ্টত যিটো মেচিন ব্যৱহাৰ কৰা হৈছিলে সেই মেচিনটো পুনৰ উপাংশাৰ মগজুৰ পৰা উলিয়াই দিয়া হৈছিলে আৰু 2018 বৰ্ষ 19 বৰ্ষ 10ম মান শ্ৰেণী সম্পূৰ্ণভাৱে নৱম আৰু 10ম মান শ্ৰেণী সম্পূৰ্ণভাৱে উপাংশাই যি শ্ৰৱণ শক্তি নোহোৱাকৈ পৰীক্ষাত অৱতীৰ্ণ হৈছিলে আৰু উপাংশাৰ জীৱনত বহু ঘাত প্ৰতিঘাত আছে উপাংশা জন্ম হোৱাৰ পূৰ্বেই পিতৃৰ এটি দুৰ্ঘটনাত মৃত্যু হৈছিলে মাতৃ অৰ্পণা শৰ্মাই তেওঁ
যথেষ্ট কষ্ট কৰি উপাংখাক ডাঙৰ দীঘল কৰিছে আইতাকে সহযোগ কৰিছিলে আৰু এইদৰে বৰ্তমান উপাংখাই আজি এটা ভাল ৰিজাল্ট কৰিছে মাতৃ আছে কল্পনা বা আছে মই বাইদেউ মই আপোনাৰ পৰা চেষ্টা কৰিম যথেষ্ট ঘাত প্ৰতিঘাত যথেষ্ট কষ্ট উপাংখাৰ জন্মৰ পূৰ্বে পিতৃৰ মৃত্যু হৈছিলে তাৰপিছত এটা প্ৰত্যাহ্বান আছিলে তাৰপিছতো উপাংখাৰ শ্ৰৱণ শক্তি নাইকিয়া যেতিয়া আপুনি গম পাইছিলে কিন্তু সেই সময়খিনিতো আপুনি কিন্তু জীৱন যুদ্ধত হাৰি যোৱা নাছিলে আপুনি উপাংখাক চিকিৎসা কৰাইছিলে ককলিয়াৰ ইমপ্লাণ্টৰ জৰিয়তে উপাংখাই শ্ৰৱণ শক্তি কৃত্ৰিমভাৱে হ'লেও লাভ কৰিছিলে আৰু তাৰপিছত পুনৰ এক আপোনালোকৰ সন্মুখত দুৰ্যোগ আহিছিলে যেতিয়া উপাংখাৰ ককলিয়াৰ ইমপ্লাণ্টৰ মেচিন উলিয়াই দিবলগীয়া হৈছিলে কিন্তু তাৰপিছতো কিন্তু বৰ্তমান এক সফলতা কাৰণ উপাংখাই শ্ৰৱণ শক্তি নোহোৱাকৈ ভাল এটা ৰিজাল্ট কৰিছে কি ক'ব এইখিনি সময়ত আচলতে মোৰ জীৱনৰ এইটো আটাইতকৈ ডাঙৰ সফলতা বুলি মই ভাবিব লাগিব কাৰণ তাইৰ জন্মৰ পৰাই যিহেতু শুনা নাছিলে যদিও তাইক ককলিয়াৰ ইমপ্লাণ্ট কৰা হৈছিলে তথাপি তাই শ্ৰৱণ শক্তি কিছু পৰিমাণে পাইছিলে সেই হিচাপে তাই নৰ্মেল স্কুলতেই বিদ্যানিকেতন পূৰ্ণিগুদামত তাই অধ্যয়ন কৰি ইমান দিনে তাই অধ্যয়ন কৰি আছিলে কিন্তু তাৰপিছত 2018 বৰ্ষত তাইৰ সেই ককলিয়াৰ ইমপ্লাণ্টৰ যিটো মেচিন আছিলে কাণৰ ভিতৰত সেইটো উলিয়াই দিব লগা হৈছিলে ভিতৰত কিছু তাইৰ ইনফেকশ্যন হোৱাৰ বাবে সেইটো ৰাখিলে যিহেতু ভৱিষ্যতে আকৌ পুনৰ এই প্ৰব্লেম হ'ব পাৰে গতিকে সেই মেচিনটো উলিয়াই দিয়া হৈছিলে আৰু উলিয়াই দিয়াৰ পিছত তাই শ্ৰৱণ শক্তি সম্পূৰ্ণ হেৰুৱাই পেলাইছিলে তথাপি মানে তাইৰো এটা মনোবল আছিল ইমান দিনে তাই অলপ হ'লেও শুনিছিলে গতিকে তাই হয়তো কিছু দূৰ আগুৱাই যাবলৈ তাই সক্ষম হৈছিলে আৰু তাইৰ লগত মই অনবৰতে লাগি থাকিব লগা হৈছিল বিশেষকৈ 10ম শ্ৰেণীৰ বৰ্ষটোত তাই যিহেতু বিদ্যালয়ত যিখিনি পঢ়াইছিলে একো তাই শুনা পোৱা নাছিলে গতিকে ঘৰতেই মই তাইৰ মানে তত্ত্বাৱধান ল'ব লগা হৈছিল গোটেইখিনি তাইক পুনৰ মই বুজাই দি তাইৰ লগত অনবৰতে লাগি থাকি এইটো ৰিজাল্ট পাইছোঁ বুলি মই ভাবিছোঁ আৰু লগতে ভগৱানৰ আশীৰ্বাদ আছে আৰু সকলোৰে তাইৰ প্ৰতি মৰম আছে এইখিনিৰ ফলতেই এই সফলতা তাই অৰ্জন কৰিছে বুলি মই ভাবিছোঁ আপোনালোকে নিশ্চয় মন কৰিছে আমি যেতিয়া বাতৰি সম্প্ৰচাৰ কৰিছোঁ আমি মুখত মাস্ক ব্যৱহাৰ কৰা নাই আমি মুখত মাস্ক কিয় ব্যৱহাৰ কৰা নাই তাৰো এটা কথা আছে কাৰণ উপাংখাই কিন্তু লিপছ ৰিডিং কৰে তাই যিহেতু শ্ৰৱণ শক্তি নাই তাই আমাৰ ওঠলৈ চাই তাই কথাটো বুজি পায় গতিকে আমি মাস্ক নলগাকৈ আজি উপাংখাক আমি সুধিবলগীয়া হৈছে এই সময়তো মই উপাংখা কেনেকুৱা লাগিছে ভাল লাগিছে আৰু কষ্ট হৈছিল কষ্ট হৈছিল নিশ্চয়কৈ উপাংখাই যিহেতু মাতৃৰ লিপছ ৰিডিং কৰিবলৈ যথেষ্ট কিছু সহজ পায় কাৰণ যিহেতু মাক অনবৰতে লাগি থাকে আইতাক অনবৰত লাগি থাকে আইতাকো আছে মই যিহেতু আইতাকৰ পৰা জানিবলৈ চেষ্টা কৰিম কাৰণ আইতাকেও যথেষ্ট কষ্ট কৰিছে সৰুৰে পৰা আইতাকে উপাংখাক ডাঙৰ দীঘল কৰাত যথেষ্ট মাকক সহায় কৰিছে মই আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম নাতি ভাল ৰিজাল্ট কৰিছে কেনেকুৱা লাগিছে বহুত ভাল লাগিছে চবৰে আশীৰ্বাদ বুলি ভাবিছোঁ আৰু ভাল লাগিছে যদিও চকু পানী আহে মোৰ বহুত কষ্টত তাই ডাঙৰ হৈছে মোৰ লগতে থাকে মাক স্কুল গুচি যায় মই তাইক বহুত আবদ্ধ কৰি থৈও কেতিয়াবা যাবলগীয়া হৈ যাবলগীয়াত গতিকে এতিয়া মই ভাল লাগিছে মনটো চব তোমালোকো আহিছা চব আহিছে আৰু মোৰ মনটো ভাল লাগিবই কিন্তু কষ্ট যথেষ্ট তাই কৰে বহুত জ্ঞানটো মানে মোতকৈও বেছি ছোৱালীৰ মাকতকৈও বেছি তাইৰ জ্ঞানটোৰ ফালৰ পৰা কৈছোঁ যদিও ক'ব নোৱাৰে তাই বুজাই দিয়ে আমি বুজি পাওঁ চব মানুহে বুজি নাপায় ইমানে আৰু কি ক'ম আৰু নিশ্চয় নিশ্চয় এগৰাকী আইতাক তেওঁ যথেষ্ট কষ্ট কৰিছে কাৰণ যিহেতু উপাংখাৰ মাতৃ এগৰাকী স্কুলৰ শিক্ষয়িত্ৰী তেওঁ কৰ্মস্থলীলৈ যাব লাগে সেই সময়ছোৱাত আইতাকে সম্পূৰ্ণ চোৱা চিতা কৰে আৰু উপাংখাই মাতৃ আৰু আইতাকৰ মৰমত যি পিতৃত্বৰ যি অভাৱ পিতৃহীনতাৰ যি অভাৱ সেই অভাৱ কেতিয়াও উপলব্ধি কৰিবলৈ মাতৃ আৰু আইতাকে দিয়া নাই আৰু তাৰ মাজতে উপাংখাই এটি ভাল ৰিজাল্ট কৰিছে উপাংখাই এতিয়া উচ্চতৰ মাধ্যমিকত পঢ়িব লাগিব সেই বিষয়সমূহ লক্ষণীয় হ'ব যে উপাংখাই শ্ৰৱণ শক্তি নোহোৱাকৈ কি বিষয় লৈ পেলাই ভৱিষ্যতে আগবাঢ়ি যায় কাৰণ উপাংখাৰ যিহেতু যথেষ্ট একাগ্ৰতা আছে ধন্যবাদ জনাইছোঁ নিৰূপল আপোনালৈ আৰু উপাংখালৈ আমি জনাইছোঁ নিউজ 18 পৰা আন্তৰিক অভিনন্দন
আমি দেখুৱাইছোঁ আৰ্থিক অনাটনৰ সৈতে মোকাবিলা কৰি কেনেদৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছে কিছু সংখ্যক শিক্ষাৰ্থী দুখৰ নহয় এতিয়া সুখৰ চকুলো বৈছে উৰ্মিলাৰ চাহ বাগিচা দিন হাজিৰা কৰা স্বামীহাৰা উৰ্মিলাৰ পুত্ৰ টিউচন অবিহনে টিপ চাকিৰ পোহৰত পঢ়ি হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈছে ঢেকিয়াজুৰিৰ আমতল ভেৰগাঁৱৰ উৰ্মিলাৰ পুত্ৰৰ সাফল্যত গাঁওবাসী শিক্ষক সকলো গৌৰৱান্বিত পৰিয়ালটোৰ উপাৰ্জন একমাত্ৰ ব্যক্তি হৈছে উৰ্মিলা নিজেই ক্ষুদ্ৰ চাহ বাগিচা দিন হাজিৰা কৰা এইগৰাকী স্বামীহাৰা উৰ্মিলাৰ পুত্ৰ কমল গোৱালাই হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈছে আৰু পুত্ৰ কমলৰ উত্তীৰ্ণ হোৱাৰ খবৰে মাতৃ উৰ্মিলাই বাগানত কৰ্তব্যত ব্যস্ত থকাৰ মাজতে লাভ কৰে সেই কাম শেষ কৰি আহি মাতৃ উৰ্মিলাই ঘৰত উপস্থিত হৈ চকুলো টুকি পুত্ৰ কমলক মৰমেৰে উপচাই পেলায় ভৱিষ্যতে কলা শাখাত অধ্যয়ন কৰি সেনা বাহিনীত যোগদান কৰাৰ কথা পুহি ৰাখিছে কমলৰ দৰে ছাত্ৰ হ'ব বহুতৰে প্ৰেৰণা আৰু আদৰ্শ সামগ্ৰীখনৰ হৰেণ নিজৰ প্ৰতিবেদন নিশ্চয়কৈ উৰ্মিলাৰ মুখত হাঁহি বিৰিঙিছে কাৰণ উৰ্মিলাৰ পুত্ৰই হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈছে উৰ্মিলাই চাহ বাগানত পাত তুলিব যায় আৰু চাহ বাগানৰ পাত তুলি উৰ্মিলাই নিজৰ পুত্ৰ কমল গোৱালাক অধ্যয়ন কৰাইছে বিদ্যালয়লৈ যোৱাৰ ব্যৱস্থা কৰিছে পুত্ৰই টিউচন নলোৱাকে হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈছে মই এটা দৃশ্য দেখাবলৈ অনুৰোধ জনাইছোঁ এনেধৰণে চাহ বাগানৰ পাত তুলি আহিছে মাতৃ উৰ্মিলাই আৰু পুত্ৰই যি হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈছে সেয়েহে আচলতে খবৰটো লাভ কৰিছে এইমাত্ৰ চাহ বাগানৰ পাত তুলি আহিছে উৰ্মিলা গোৱালাই আমি পোনে পোনে কথা পাতিব চেষ্টা কৰিম কমল গোৱালাৰ সৈতে কেনেধৰণে ৰিজাল্ট কৰিলে মইতো ভালে ৰিজাল্ট কৰিছোঁ প্ৰথম বিভাগত 2টা লেটাৰ মাৰ্ক কৰিছোঁ আৰু ছ'চিয়েল ছায়েন্স আৰু জেনেৰেল ছায়েন্সত শ্বহীদ দিজান ভূঞা উচ্চ ইংৰাজী বিদ্যালয় কেৰাচিনদি পঢ়া চাকি দেউতা যেহেতু নাই মাকে কেনেধৰণে কষ্ট কৰিছে মোক পঢ়াবৰ কাৰণে বহুত মানে কামানি কৰি মোক পঢ়াইছে কষ্ট কৰি আজি কেনেকুৱা অনুভৱ হৈছে তোমাৰ মোক ভালে অনুভৱ হৈছে আৰু ভাল কৰিব পাৰিলে হয় যদি বিদ্যুতৰ সুবিধা থাকিলে হয় যদি ইমান দিন কেৰাচিন চাকি পঢ়িছে তোমাৰ মায়ে চাহ বাগানত পাত তোলে হয় তুমি টিউচন লৈছা নাই লোৱা টিউচন নোলোৱা নাই হয় অতি গুৰুত্বপূৰ্ণ কথা যে আচলতে টিউচন নোহোৱাকৈ এইগৰাকী ছাত্ৰই সুখ্যাতিৰে উত্তীৰ্ণ হৈছে আমি উৰ্মিলাৰ সৈতে কথা পাতিম কি ক'ব আপোনাৰ ল'ৰাই ভাল ৰিজাল্ট কৰিছে আজি কেনেকুৱা লাগিছে ভালে কৰিছে আপুনি বাগানত পাত তুলিব যায় পাত নিচিঙিলে আৰু কোনে দিব মই হাজিৰা কৰি সদায় দিন খাই আছোঁ আৰু ল'ৰাকো পঢ়াই আছোঁ আজি কেনেকুৱা অনুভৱ কৰিছে ভালে কৰিছেতো ভালে লাগিছে বিশেষভাৱে সক্ষম ছাত্ৰীৰ বাবে স্থাপিত মহানগৰী নুনমাটিৰ বিৰুকুচিত অৱস্থিত সৰস্বতী বাগধনী নামৰ শিক্ষা কেন্দ্ৰৰ শিক্ষাৰ্থীৰ সফলতা এইখন বিদ্যালয়ত অধ্যয়ন কৰা ছাত্ৰীসকলে যদিও কাণেৰে নুশুনে বা কথা ক'ব নোৱাৰে তথাপিও হাজাৰ প্ৰত্যাহ্বানৰ মাজৰে অৱতীৰ্ণ হয় জীৱনৰ প্ৰতিটো পৰীক্ষা সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাটো এইবাৰো এইখন বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা 4গৰাকী শিক্ষাৰ্থীয়ে প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে মৃদুস্মিতা হাজৰিকাই 72.3%, দেৱপ্ৰতিম গোস্বামীয়ে 64.3%, প্ৰতীক ভটিয়াই 61% আৰু অবিনাশ নাথে 60.6% নম্বৰ লাভ কৰি সুখ্যাতিৰে উত্তীৰ্ণ হৈছে ইয়াৰ ভিতৰত ঋতুস্মিতা হাজৰিকাই আৰু দেৱপ্ৰতিম গোস্বামীয়ে গণিত 86 নম্বৰেৰে লেটাৰ নম্বৰ লাভ কৰে সাম্প্ৰতিক পৰিস্থিতিক লৈ চৰকাৰী নীতি নিৰ্দেশনা অনুসৰি সফলতাৰ দিনা বিদ্যালয়ত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকল উপস্থিত নাথাকিলেও ফলাফলক লৈ সুখী সৰস্বতী বাগধনীৰ প্ৰধান শিক্ষক ফলাফলক লৈ আমি নিশ্চয় সুখী কাৰণ আমাৰ ল'ৰা ছোৱালীখিনি কাণেৰে নুশুনে কিন্তু আমাৰ কাণেৰে নুশুনিলেও কথা ক'ব পাৰে প্ৰথম পৰ্যায়ত যিখিনি ল'ৰা ছোৱালী আমাৰ এটা শব্দ ক'ব নোৱাৰা ল'ৰা ছোৱালীখিনি আহি আমাৰ ইয়াতে কথা ক'ব পৰা হয় কাণেৰে শুনিব পৰা নহয় কিন্তু কথা ক'ব পৰা হৈ সম্পূৰ্ণভাৱে সেৱাৰ আণ্ডাৰত সাধাৰণ জেনেৰেল ল'ৰা ছোৱালীৰ লগতেই পৰীক্ষা দিয়ে এইটো এটা আমাৰ বাবে আমাৰ শুভ ফল আৰু এই ল'ৰা ছোৱালীখিনি যি সাধাৰণজনৰ দৰে একেই শাৰীতে একেই প্ৰশ্নকাকতক লৈ পৰীক্ষা দিয়ে তাৰ কাৰণে আমি আচলতে অতিকৈ আনন্দিত ৰিজাল্টক লৈ বহুত আনন্দিত আৰু এই বছৰেই নহয় আমি 2006 বৰ্ষৰ পৰা আমাৰ স্কুলৰ ৰিজাল্ট 100% উত্তীৰ্ণ হৈ আহিছে
আৰু আমাৰ ল'ৰা ছোৱালীখিনি সম্পূৰ্ণভাৱে পিকুলিয়াৰিটি, কাৰণ সিহঁতে যেতিয়া আমাৰ স্কুললৈ আহে তেওঁলোকে কাণেৰে নুশুনি আৰু মুখেৰে কথা ক'ব নোৱাৰা হৈয়ে আমাৰ ইয়াত এডমিশ্যন লয়। মাক দেউতাকে বহুত মনত দুখ কষ্ট লৈ আহি ইয়াত কান্দি কাটি পেলাই আশা কৰে যে মোৰ ল'ৰা বা ছোৱালীজনী কথা ক'ব পাৰিবনে। আৰু এতিয়া যেতিয়া মেট্ৰিকত প্ৰথম ডিভিজন পায় বা সিহঁতে যেতিয়া ভাল এটা ৰিজাল্ট কৰে, তেওঁলোকে সেই হেৰুৱা আশাবোৰ সিহঁতৰ মুখত নতুনকৈ উজ্জ্বলতা দেখিবলৈ আমি পাওঁ সেই মাক দেউতাকসকলৰ। আৰু তেওঁলোকৰ সেই আশাখিনি পূৰ্ণ হ'লে আমি আটাইতকৈ সুখী, কাৰণ আমি যিটো উদ্দেশ্যলৈ তেওঁলোকে যে আহিছে সেই উদ্দেশ্যত ফলৱৰ্তী হোৱাটোৱেই আমাৰো লক্ষ্য। গহপুৰত যেন এতিয়া ইটোৰ পিছত সিটোকৈ মথাউৰি ভাঙি গহপুৰীয়া ৰাইজলৈ কঢ়িয়াই আনিছে তীব্ৰ ভাবুকি। শনিবাৰে পুৱা গহপুৰৰ চত্ৰং নৈৰ মথাউৰি ভঙাৰ পিছতে পুৱতি নিশা ভাগিল ব্ৰহ্মাজা নৈৰ মহেন্দ্ৰপুৰৰ মথাউৰি। ধাৰাসাৰ বৰষুণ দি থকাৰ ফলত ব্ৰহ্মাজা নদীৰ বাঢ়নি পানীয়ে সংঘাৰী ৰূপ ধাৰণ কৰি মথাউৰি ভগাৰ পিছতে বাকৰি দলনি গাঁও পঞ্চায়তৰ অন্তৰ্গত মহেন্দ্ৰপুৰ বেকিজান খাটৰবাৰী উত্তৰ বৰঝহা বাৰীৰ বৃহত্তৰ অঞ্চল পানী ডুব যায়। কৃষিজীৱী ৰাইজৰ সিঁচি থোৱা শালি ধানৰ কঠীয়াসমূহ বানত ডুবি যোৱাৰ ফলত এতিয়া হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। ঘৰৰ ভিতৰতে এতিয়া পানীৰ উপচি পৰাত থৰকাচুটি হেৰুৱাইছে গাঁওবাসীয়ে। প্ৰতি বছৰে এইটো এনেকুৱা হৈ থাকে, মানে আমাৰ 1 নম্বৰ ৱাৰ্ড এইটো বাকৰি দলনি গাঁও পঞ্চায়ত পৰে। আৰু খৰালি তেওঁলোকক আমি জনালোঁ, তেওঁলোকে কয় এইটো END কাম, আমাৰ পঞ্চায়তৰ কাম নহয়, গতিকে ENDয়ে কৰিব। আৰু END কৰিলে গ'লে ক'ব আমি নাজানো, পঞ্চায়তে জানে। গতিকে এনেকৈ প্ৰতি বছৰে আমাৰ মানে ক্ষতিগ্ৰস্ত হৈ থাকে। এতিয়া মেথাউৰিৰ কাষতে মোৰ নিশ্চয় এইটো ঘৰ আছে, এই ঘৰৰ গোটেই পূৰা আপোনাৰ ডুব গ'ল। আৰু অকল মোৰে নহয়, গোটেই সমস্ত ৰাইজৰে মানে এইখিনি আমাৰ এৰিয়াটোৰ মানে আপোনাৰ ক্ষতিগ্ৰস্ত হৈছে। লকডাউনৰ বাবে বন্ধ হৈ আছে ৰাজ্যৰ মঠ মন্দিৰ আৰু ধৰ্মীয় উপাসনাস্থলী। 8 জুনৰ পৰা কিছু নীতি নিৰ্দেশনাৰ মাজেৰে ধৰ্মীয় মঠ মন্দিৰসমূহ খুলিবলৈ চৰকাৰে প্ৰদান কৰিছে অনুমতি। কিন্তু সমগ্ৰ দেশৰ লগতে অসমতো দৈনিক বৃদ্ধি হৈছে কৰোনা আক্ৰান্ত ৰোগীৰ সংখ্যা। সেয়েহে চৰকাৰে অনুমতি প্ৰদান কৰিছে যদিও কৰোনা ভাইৰাছৰ সামাজিক সংক্ৰমণ ৰোধৰ স্বাৰ্থত এতিয়া খোলা নহয় জাগিৰোডৰ ঐতিহাসিক গোভা দেওৰজাৰ দেওশাল চাৰিভাই শিৱনাথ। 8 জুনৰ পৰিৱৰ্তে 26 জুনতহে চৰকাৰে বান্ধি দিয়া নীতি নিৰ্দেশনাৰ মাজেৰে দৰ্শনাৰ্থীৰ বাবে খোল খাব মন্দিৰৰ দুৱাৰ। আগবাঢ়িছো এই সন্দৰ্ভত অজয় পালৰ প্ৰতিবেদন। কৰোনা সংক্ৰমণ ৰোধৰ বাবে সমগ্ৰ দেশৰ লগতে অসমতো বিভিন্ন মঠ মন্দিৰ বা ধৰ্মীয় যিসমূহ অনুষ্ঠান আছিলে সেই অনুষ্ঠান প্ৰতিষ্ঠানসমূহ বন্ধ ৰখা হৈছিলে। আৰু 8 জুন অৰ্থাৎ কালিৰে পৰা বিভিন্ন নীতি নিৰ্দেশনাৰ মাজেৰে এই মঠ মন্দিৰসমূহ বা ধৰ্মীয় অনুষ্ঠানসমূহ খোলাৰ অনুমতি প্ৰদান কৰিছে চৰকাৰে। কিন্তু যিহেতু দেখা গৈছে সমগ্ৰ দেশৰ লগতে অসমতো দৈনিক অধিক হাৰত বৃদ্ধি পাইছে কৰোনা আক্ৰান্ত ৰোগীৰ সংখ্যা, তাৰ প্ৰতি লক্ষ্য ৰাখি জাগিৰোডৰ ঐতিহাসিক গোভা দেওৰজাৰ চাৰিভাই দেওশাল শিৱ মন্দিৰ বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। 8 জুনৰ পৰিৱৰ্তে 26 জুনত এই মন্দিৰ দৰ্শনাৰ্থীৰ বাবে খুলি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আমাৰ মাজত আছে দেওশাল চাৰিভাই শিৱ থান পৰিচালনা সমিতিৰ সম্পাদক জোৰ সিং বৰদলৈ। আমি তেখেতৰ পৰা এই সিদ্ধান্তৰ বিষয়ে অলপ জানিব বিচাৰিম। ইতিমধ্যে বিশ্বব্যাপী আতংক সৃষ্টি কৰা কৰোনা ভাইৰাছৰ যিটো সংহাৰী ৰূপ ধাৰণ কৰিছে, আৰু ইতিমধ্যে বিশ্বৰ লগতে ভাৰতবৰ্ষতো এই কৰোনা ভাইৰাছ